সময়ৰ লগত মানুহ বহু পৰিৱৰ্তন হয়। কমি যায় কথা কোৱা, কমি যায় যত্ন লোৱা, আৰু যিটো বাঢ়ি যায় সেইটো হৈছে ৰাগ, অভিমান আৰু ভুল বুজাবুজি। সময়ৰ লগে লগে যদি প্ৰেম বা ভালপোৱা কমি যায়, তেন্তে বুজি ল'বা এইটো কেতিয়াও ভালপোৱা নাছিল। এইটো আছিল সময়ৰ প্ৰয়োজনত অলপ ভাল লগা। পৃথিৱীৰ সকলোতকৈ নৰম বস্তু হৈছে মানুহৰ মন, যিটো ভাঙিবলৈ কোনো পাথৰ বা লোৰ প্ৰয়োজন নহয়। মাত্ৰ মুখৰ কেইটিমান অৱহেলিত ভাষাই যথেষ্ট। যিসকলে আনৰ চৰিত্ৰ লৈ আলোচনা কৰে, তেতিয়া জানিবা সিহঁতেই সকলোতকৈ বেছি চৰিত্ৰহীন। চকুৰ পানীয়ে কেতিয়াও মিছা নকয় বুলি মানুহে কয়। সেইবাবে মানুহে চকুৰ পানীকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। প্ৰকৃততে ভালপোৱা মানুহজনে হয়তো তোমাক বেয়া কথা ক'ব পাৰে, কিন্তু বেয়া কেতিয়াও নকৰে, কাৰণ তাৰ ৰাগ উঠিলেও তোমাৰ প্ৰতি থকা প্ৰেম বা ভালপোৱা কমি নাযায়। তুমি যাক তোমাৰ প্ৰিয়জন বুলি ভাবিছিলা, সি এদিন তোমাক ভালদৰেই বুজাই দিব তুমি যে আছিলা তাৰ প্ৰয়োজন। যিজনে যিমানখিনি পোৱাৰ যোগ্য, তাক তাতকৈ বেছি দিয়াৰ প্ৰয়োজন নাই। মন আৰু আইনা এবাৰ ভাঙি গ'লে যিমানে ভালদৰে জোৰা লগোৱা নহওক কিয়, দাগটো ঠিকেই থাকি যায়। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মিছা কথা হৈছে, মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। মই য'তেই শান্তি বিচাৰি যাওঁ, তাৰ পৰাই মানসিক যন্ত্ৰণালৈ উভতি আহোঁ। মানুহে তেতিয়াই কান্দে যেতিয়া সি নিজৰ মনৰ লগত কাজিয়া কৰি হাৰি যায়। মই আৰু এতিয়া ৰাগ নকৰোঁ, কাৰণ মই বুজিব পাৰিছোঁ মোৰ ৰাগ ভঙোৱা মানুহ কোনো নাই। কিছুমান মানুহক সকলো দি দিলেও সিহঁতৰ ওচৰত আপোন হোৱা কেতিয়াও নাযায়। এই পৃথিৱীৰ এটা বাস্তৱ কথা, চেহেৰা ভাল নহ'লে প্ৰেম বা ভালপোৱাটোও অভিনয় হৈ যায়। পৃথিৱীত প্ৰতিজন মানুহৰে দুখ আছে, মাত্ৰ প্ৰকাশ কৰাৰ ধৰণবোৰ বেলেগ বেলেগ। প্ৰিয় মানুহজনৰ পৰা পোৱা অলপমান অৱহেলাই এজন মানুহৰ গোটেই দিনৰ হাঁহি মুছি দিয়াৰ বাবে যথেষ্ট।